আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল অসম ভূগোলৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। কপৌফুলক অসমৰ ৰাজ্যিক ফুল ৰূপে কেতিয়া গ্ৰহণ কৰা হৈছিল? বিকল্পভাৱে দিয়া আছে 4 এপ্ৰিল 2003, 17 এপ্ৰিল 2007, 6 এপ্ৰিল 2001, 1 জানুৱাৰী 1999। ইয়াৰ সঠিক উত্তৰটো হ'ল এ 4 এপ্ৰিল 2003। দ্বিতীয় নম্বৰ কোৱেশ্চনটো হ'ল কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়? বিকল্পভাৱে দিয়া আছে উত্তৰ প্ৰদেশ, মেঘালয়, আসাম, কেৰালা। ইয়াৰে সঠিক উত্তৰটো হ'ব চি আসাম। প্ৰশ্ন নম্বৰ 3 আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত? বিকল্পভাৱে দিয়া আছে এ কামৰূপ, বি দৰং, চি বৰপেটা, ডি শোণিতপুৰ। ইয়াৰে সঠিক উত্তৰটো হ'ব এ কামৰূপ মেট্ৰ'। প্ৰশ্ন নম্বৰ 4 অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? বিকল্পভাৱে দিয়া আছে শোণিতপুৰ, শিৱসাগৰ, দৰং, ডিব্ৰুগড়। ইয়াৰে সঠিক উত্তৰটো হ'ল ডি ডিব্ৰুগড়। প্ৰশ্ন নম্বৰ 5 হ'ল কোন বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল? বিকল্পভাৱে দিয়া আছে 1972, 1973, 1975, 1976। ইয়াৰ সঠিক উত্তৰটো হ'ব বি 1973। প্ৰশ্ন নম্বৰ 6 হ'ল কিমান চনৰ ভূমিকম্পৰ ফলত চান্দৱী হ্ৰদ গঠন হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব ডি 12 জুন 1997। পৰৱৰ্তী ভিডিঅ' পাবলৈ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ৱাচিং মাই ভিডিঅ'।